Hello viewers, welcome to my channel. আজি মই আহিছো এটা ৰেচিপি লৈ হেতু হৈছে কলডিল দি মুৰ্গী মাংস আপোনালোকে মোৰ মতে বনাই চাবচোন এবাৰ আপোনালোকে নিশ্চয় ভাল পাব আৰু অতি ধন্যবাদ থ্যাংক ইউ ভেৰি মাচ ভিউয়াৰ্স আপোনালোকৰ কাৰণে মই আজি 500 সাবস্ক্ৰাইবাৰ্স হৈ গৈছে অতি সোনকালে সো বহুত কম সময়তে হৈ গ'ল সো থ্যাংক ইউ সো মাচ আৰু এনেদৰে মোক সদায় মৰম দি থাকিব আৰু মইও আপোনালোকলৈ নতুন নতুন ৰেচিপি জানি থাকিম আহকচোন এতিয়া চাওঁ আমি কেনেকৈ বনালো কলডিল দি মুৰ্গী মাংস ইয়াত লোৱা হৈছে চিকেন 500 গ্ৰামছ কলডিল এটা আদা পিয়াজ ইয়াত পিয়াজ মই দুটা লৈছো নহৰু মিঠাতেল জালুক গুড়া এয়া তেজপাত শুকান জলকীয়া নিমখ হালধি এয়া লৈছো জিৰা ধনিয়া গৰম মছলা আমি এতিয়া ইয়াত কেৰাহী এখন লৈছো আৰু গৰম হ'বলৈ দিছো মোৰ কেৰাহী গৰম হৈছে তাত দি দিছো 3 টেবলস্পুন মাষ্টাৰ্ড অইল আমাৰ কেৰাহী গৰম হৈছে ইয়াত দি দিছো তেজপাত শুকান জলকীয়া আৰু অলপ দেৰি লৰাই দিব তাৰ পিছত আমি দিছো ইয়াত কাটি লোৱা পিয়াজখিনি আদা নহৰু দি আমি 2 মিনিট 3 মিনিট মান ফ্ৰাই কৰি দিম যেতিয়ালৈকে কেঁচা গুণটো নাযায় এয়া এখিনি আমাৰ ভজা হৈ গৈছে এতিয়া ইয়াত আমি এতিয়া চিকেনখিনি দি দিছো চিকেনখিনি দি ফ্ৰাই কৰি লম অলপ এয়া ভালকে লৰাই দিছো লগত মছলাখিনি দি দিম এতিয়া প্ৰথমে দিম হালধি এয়া দিলো ধনিয়া এতিয়া দিম জিৰা এতিয়া দিলো নিমখ আৰু এইখিনি ভালকৈ লৰাই দিব এইখিনি আমি 2 মিনিট মান লৰাই দিছো এতিয়া আধা গিলাস মান পানী দি দিছো
এতিয়া ঢাকনখন লগাই 15 মিনিটমান সিজিবলৈ দিম। এতিয়া আমি মাজতে এবাৰ ঢাকনখন খুলি চাইছো, অকমান লৰাই দিছো। এতিয়া এইখিনি আমাৰ চিকেনখিনি ফ্ৰাই হৈ গৈছে, দেখিছেনে? তেল ওলাইছে চিকেনৰ পৰা। এতিয়া ইয়াত আমি কুটি থোৱা কলডিলখিনি দি দিম। এইখিনি ভালকে ফ্ৰাই কৰি দিম চিকেনৰ লগত। এইখিনি 15 মিনিটমান ফ্ৰাই কৰিম। এতিয়া এইটো মিডিয়াম ফ্লেমত আমি ফ্ৰাই কৰি আছো। এতিয়া 15 মিনিট হৈ গৈছে ফ্ৰাই কৰা। আমি এতিয়া জালুক গুৰি দি দিছো আৰু লৰাই দিছো। জালুকটো অলপ দেৰিকে দিব, তেতিয়া গুণটো থাকে জালুকৰ, ভাল লাগে খাই। এইখিনি লৰাই থাকিব। মোৰ ননষ্টিক কাৰণে তলত নালাগে, কিন্তু এনেই কেৰাহীত লাগি যোৱাৰ চান্স থাকে, সেইকাৰণে অলপ লৰাই থাকিব। এতিয়া এইখিনি ফ্ৰাই কৰা হৈ গৈছে। ইয়াত আমি আধা গিলাচ গৰম পানী দি দিম। এইখিনি ভালকে লৰাই দিব। আৰু এতিয়া অকমান গৰম মছলা দি দিব। এতিয়া 5 মিনিট সময় আমি এনেকৈ সিজিবলৈ দিম। তাৰপিছত আমাৰ কলডিলৰ মাংস ৰেডি হৈ যাব। আজি আমাৰ কলডিল চিকেন ৰেডি হৈ গৈছে। এয়া দেখিছেনে কি ধুনীয়া হৈছে, খাবলৈ বহুত সোৱাদ হ'ব। আপোনালোকে এনেকে কৰি চাবচোন। এয়া মই সজাই দিছো কলডিলৰ লগত চিকেন, কলডিলৰ লগত মুৰ্গী মাংস। মোৰ দৰে বনাই চাবচোন আপোনালোকে, নিশ্চয় ভাল পাব আপোনালোকে খাই। আৰু যদি মোৰ চেনেলটো ভাল পায় আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো টিপি দিব।